না আমাৰ মূল ইস্যুটো হ'ল মাটি জাতি মাটি ভেটি কোৱা বিজেপি চৰকাৰে দুখীয়া ৰাইজক মাটি দিয়াতকৈ মাটি পট্টা দিয়াতকৈ নিজৰ পৰিবাৰ ভাই ককায়েকৰ নামত মাটি লৈহে আছে এতিয়া অসমৰ মাটি মাত্ৰ মামা মামী আদানী আৰু আম্বানী নামতে আছে দুখীয়া মানুহে মাটি পোৱা নাই এয়া হ'ল আমাৰ মূল বিষয় আজি বাছবাৰীতো আমি একেখিনি কথা চাই আহিছোঁ যে যি বড়ো আন্দোলন মাটি আৰু জাতি পৰিচয় লৈ আৰম্ভ হ'ল আজি সেই আন্দোলনৰ শ্বহীদৰ প্ৰতি অন্যায় আৰু অপমান কৰা গৈছে আদিবাসী সমাজক বাৰম্বাৰ কোৱা গৈছিল যোৱা BTC নিৰ্বাচনত বিজেপি চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকে ভূমি পট্টা পাব তেওঁলোকেতো দিব পৰা নাই আৰু তাৰ বাহিৰে আমি দেখা পাইছোঁ যে বিজেপি মন্ত্ৰী বিধায়ক চুকে কোণে প্ৰত্যেক জিলাত মাটি কিনি আছে এতিয়া আমি দেখা পাইছোঁ বিজেপি মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ নাম এতিয়া চৰকাৰী আঁচনি তালিকাত ওলাইছে তো দুখীয়া মহিলাক দিব 1000 আৰু নিজে ল'ব 50 লাখ টকা এই কি চৰকাৰ হ'ল তো সেইকাৰণে এই ধৰণৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ আহিছোঁ বজাৰত যি দাম মিঠাতেলৰ দামো এতিয়া থাকে লাইট চ'লাৰ লাইটৰ ব্যৱস্থা থাকে টয়লেট এইখিনিৰ ওপৰত আমি বিশেষ কৰি দিছোঁ পাৰ্লিমেণ্টৰ ভিতৰতো মই বাগানৰ কথাৰ ওপৰত বাৰম্বাৰ মোক মাতি মাহ আগত পাৰ্লিমেণ্ট বুলি তেতিয়াও কয় বাগানৰ ভিতৰত হস্পিটেলৰ ভিতৰত যে ডক্টৰ নাই মেডিচিনৰ ST বাগানৰ ভিতৰত হস্পিটেল স্কুল খোৱা পানী সেইখিনি আমি বিশেষভাৱে ইয়াত জোৰ দিছোঁ গতিকে ST পোৱাটো মনাই দোকানখন ভিজিট কৰি কিনে আমাৰ ইয়াৰ যিসকলৰ অসুবিধা কৰিছে আপোনালোকক জনাইছে সেইকাৰণে মই আপোনাক আমাৰ এই মনাই বাগানৰ যি আৰু মোক মনত পৰে যে প্ৰয়াত তৰুণ গগৈদেৱ 2001 চনৰ পৰা 2016 চনলৈকে অসমৰ বিভিন্ন সমাজৰ মাজত শান্তি আনিবলৈ সক্ষম হৈছে আৰু আজিৰ তাৰিখত শান্তিৰ অভাৱ আমি দেখা পাইছোঁ মানুহবোৰ ইমানো শান্তিত নাই সমস্যা ঢেৰ আৰু তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমস্যা হ'ল নিজৰ জাতিৰ পৰিচয় নিজৰ মাটিৰ সুৰক্ষা যোৱা 10 বছৰ ৰাজ্যত বিজেপি চৰকাৰ থাকিলে কেন্দ্ৰত বিজেপি চৰকাৰ থাকিলে বহুতখিনি কথা কোৱা গ'ল যে দুখীয়া মানুহক মাটি দিয়া যাব মাটি পট্টা দিয়া যাব জাতি মাটি ভেটি কথা কোৱা গ'ল কিন্তু আমি দেখা পাইছোঁ বৰ্তমান চৰকাৰৰ মন্ত্ৰী বিধায়ক মাটি পট্টা দিয়াতকৈ নিজৰ পৰিয়ালৰ নামত মাটি আৰু ল'বলৈহে বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত